যাব আমাৰে মই নাই বুটলি খাব। নিশ্চিতলি টিকাই তই জীয়েৰক খুৱাব নালাগে, কেইদিন খুৱাবলৈ পাবি? মই কৈছো নহয়, এই ছোৱালীজনী তই সেই মানুহ ঘৰক দি দে। মোক ছোৱালী সন্তান নালাগে, মোক ল'ৰা এটা লাগে, বুজিছ? ল'ৰা। এইজনী মই কি কৰিম? এইজনীৰ লগত বিয়া দিয়াৰ নামত মোৰ কিমান টকা যাব হা? ছোৱালী মানুহ মই একেবাৰে পচন্দ নকৰো। তোক মই আগৰ পৰাই কৈছিলো যে ছোৱালী হলে মোক নালাগে, কিন্তু তই নুশুনিলি, জন্ম দিহে এৰিলি। গতিকে এতিয়া মই যি কৈছো সেইটো শুন। এই ছোৱালীজনী তই সেই মানুহ ঘৰক দি দিব লাগিব। মই এই ছোৱালীজনীৰ একো দায়িত্ব ল'ব নোৱাৰো। কি কৈছে আপুনি এইবোৰ? মই আপোনাক বাৰে বাৰে কৈছো, মই আপোনাক কামো কৰিছো। এই ছোৱালীজনী মই কেনেকৈ লোকৰ হাতত কটাই দিম? নিজে জন্ম দিয়া ছোৱালীজনী মই লোকৰ হাতত কটাই দিব পাৰো জানো কওকচোন? নাই এনেকুৱা কথা নক'ব প্লিজ। তাই জানো আপোনাৰে সন্তান নহয়? কিয় এনেকুৱা ভাবিছে? ল'ৰা ছোৱালী বুলি একো কথা নাই, কিয় ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ কৰিছে? মই লোকৰ হাতত মোৰ ছোৱালীজনী দি দিব নোৱাৰো। তই ইনকাম কৰিছ নেকি এইখন ঘৰ চলাবৰ কাৰণে? হা? তই খোৱা পিঠা ডাঙৰ দীঘল কৰিবি নেকি? কিটা কৰিব পাৰ? ঘৰৰ ভিতৰত সোমাই ভাত পানীকেইটা বনাওঁতে তহঁতৰ দিনটো যায়। হা? আমি বস্তু এটা আনি নিদিলে ঘৰত খাবলৈ নাই। হা? তই ইনকাম কৰ নে মই ইনকাম কৰোঁ? এই ছোৱালীজনী ডাঙৰ দীঘল কৰোঁতে কিমানখিনি টকা যাব জানানে? ল'ৰা এটা হোৱালে কোনো কথাই নাছিল, কিন্তু এই ছোৱালীজনী নামৰ মই ফুটা কৰি এটাও খৰচ কৰিব নোৱাৰোঁ। গতিকে সি মানুহ ঘৰকে ছোৱালীজনী মই দি দিম। তই সাজু হৈ থাক। মই আপোনাক কামো কৰিছো, এনেকুৱা অন্যায় নকৰিব। আমাৰ নিজৰ সন্তানটোক কেনেকৈ আপুনি আনৰ হাতত কটাই দিব পাৰিব কওকচোন প্লিজ? মই আপোনাক কামো কৰিছো, মই ছোৱালীজনী আনক দি দিব নোৱাৰো। ছোৱালী হৈ বুলি নিজে জন্ম দিয়া সন্তানটোক কেনেকৈ আনৰ হাতত কটাই দিম? আপুনি কি কথা কৈছে এইবোৰ? মই আপোনাক আগতেও কৈছো, মই ছোৱালীজনীক আনৰ হাতত দি দিব নোৱাৰো। চুপ থাক, মই যি কৈছো সেইটোৱে হ'ব লাগিব, নহ'লে কেনেকুৱা মানুহ আৰু এইটো? নিজৰ সন্তানটোক আনৰ হাতত কটাই দিবলৈ অকণো তেওঁৰ আত্মাটো কঁপা নাইনে বাৰু? কেনেকৈ ক'ব পাৰে এইবোৰ কথা? আজিৰ দিনত ল'ৰা আৰু ছোৱালীৰ মাজত কি পাৰ্থক্য আছে? কিয় যে এই কথাটোকে বুজি নাপায়? মাও সেইকে এজনী নাৰী হৈ অন্যজনী নাৰীৰ দুখ বুজি নাপায়। কেনেকৈ এই কণমানিজনীক মই আনৰ হাতত কটাই দিম? নাই ইয়াৰ কেতিয়াও হ'ব নোৱাৰে। মই কেতিয়াও মোৰ সেই কণমানিজনীক আনৰ হাতত কটাই দিব নোৱাৰো। তই বাৰে বাৰে একেটা কথাতে কিয় লাগি আছ হা? তোক আৰু কিমান বাৰ বুজাব লাগিব? ছোৱালীজনী পুহি কি পাবি? এদিন লোকৰ ঘৰলৈ উলিয়াই দিব লাগিব। সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিবি, টকা খৰচ কৰি তাৰপিছত লোকৰ ঘৰলৈ অকণমান বস্তু দি পেলাই উলিয়াই দিব লাগিব। হা? কি পাবি? সেই কথাটোকে যে সাধাৰণ কথাটোকে যে বুজি নাপাওঁ। হা? ছোৱালীজনী দি বুলি কৈছো, কথা ক'লে শুনিবলৈ সময় নাই। বেটি তাইৰ কথা মতেহে হ'ব। ফিক্স কৰি দিছো কিন্তু। যদি ছোৱালীজনী বেলেগক দি নিদিয়া নহয়, তই চাই ল'বি, মই মোৰ ল'ৰালে বেলেগ ছোৱালী বিয়া কৰাই দিম। আৰু তাৰ পাছত তোৰ গতিটো কি কৰিম চাই ল'বি তই। মা, আপুনিতো অন্ততঃ বুজিবলৈ চেষ্টা কৰক। কিয় আপুনি অবুজনৰ দৰে কথা কৈছে? আপুনি জানো এজনী নাৰী নহয়? কিয় আপোনালোকে মোৰ ছোৱালীজনী আনক দি দিয়াত লাগি আছে কওকচোন? কি ক্ষতি কৰিলে ছোৱালীজনীয়ে? সেই জানো আপোনাৰে নাতি নহয়? খবৰদাৰ, মই কৈছো নহয়, সেই ছোৱালীজনী মই এইখন ঘৰ ডাঙৰ দীঘল কেতিয়াও নিদিওঁ। এক দেউতাকে যাৰ ঘৰত দিম বুলি কৈছে তাৰ ঘৰত দিবলৈ তই সাজু হৈ থাক। এয়া আমাৰ খাটাং কথা। ইমান মোৰ ছোৱালীজনীৰ কাৰণে ল'ৰা এটা পাব নোৱাৰিলি? হা? আমাক লাগিছিল ল'ৰা, তাই পালি ছোৱালী। হা? ভগৱানে যিটো দিছে সেইটোহে হ'ব। মইনো কেনেকৈ নিজে কৰোঁ? ছোৱালীজনী, লক্ষ্মীবিহীন ছোৱালীজনী আপোনালোকে কেনেকৈ আনৰ হাতত গতাই দিবলৈ ওলাইছে কওকচোন? মই কেতিয়াও নিদিওঁ মই মোৰ ছোৱালীজনী। হয় নেকি? তোৰ ব্যৱস্থা মই কৰি আছো। দেখা নাই কি কৰিছো? তই তোৰ নিজ হাতেৰেহে নিদিয়, মইতো নিব পাৰিম। আজি এয়া সেই সিদ্ধান্ত, মই ছোৱালীজনী সিহঁতৰ ঘৰত দি থৈ আহোঁগৈ। তই ছোৱালীজনী মোক এৰি পেলা। এই ছোৱালীজনীৰ কাৰণে আমাৰ কিমান অসুবিধা হ'ব তই জানানে? হা? পঢ়ুৱাই শুনুৱাই এনেই ডাঙৰ কৰিম, তাৰপাছত লোকৰ ঘৰলৈ গুচি যাব। কোনো কামৰ নহয় ছোৱালীবোৰ। ল'ৰা এটা হোৱাহেঁতেন কেতিয়াও এনেকুৱা নকৰিলে। তই কথাবোৰ বুজিবলৈ চেষ্টা কৰ। গতিকে আজিৰ পৰা তই ছোৱালীজনীৰ কথা পাহৰি যা। মই এতিয়া লৈ যাওঁ, সিহঁতৰ ঘৰত মই দি থৈ আহিমগৈ। মই কামো কৰিছো, এনেকুৱা নকৰিব। নিনিব মোৰ ছোৱালীজনী, নিনিব মোৰ ছোৱালীজনী, নিনিব। এয়া মোৰ সেই সিদ্ধান্ত। আজি মই এইখন ঘৰ পৰা ছোৱালীজনীক উলিয়াই পঠিয়ামেই। তই মিছাই মোৰ লগত লাগি থাকি কোনো লাভ নাই, বুজিছ? কোনো লাভ নাই। এই দে তই মোক মায়াই ছোৱালীজনী। তেনেকুৱা নকৰিব প্লিজ, তেনেকুৱা নকৰিব। মোৰ ছোৱালীজনী মোৰ হাতলৈ দিয়ক। মই নিজে জন্ম দিয়া ছোৱালীজনী কেনেকৈ লোকৰ হাতত দি দিম? প্লিজ কৈছো, মোক দি দিয়ক। ছোৱালীজনী মোক দিয়ক। এনেকৈ লৈ নাযাব মোৰ বুকুৰ মাজৰ পৰা। মোৰ লক্ষ্মীজনীক আপুনি এনেকৈ লৈ নাযাব। আপুনি তাইৰ দেউতাক কিয় পাহৰি গৈছে? তাই গাত আপোনাৰে তেজ আছে।
এনেকৈ লোকক দিবলৈ ওলাইছে প্লিজ মোৰ ছোৱালীজনী মোক ঘূৰাই দিয়ক ল'ৰা এটা হোৱাহেঁতেন ইমানকুৱা মুখ দেখুৱাহেঁতেন দেখিবলৈকে ভাল হা ল'ৰা এটা পাব নোৱাৰিবি এতিয়া ছোৱালীজনীৰ লগত ইমান মুহূৰ্তাই হা তোৰ কথা মতে সকলো হ'ব বুলি ভাবিছে নেকি তই খুৱাবি নেকি তই পিন্ধাবি নেকি হা মোৰ ল'ৰাটোৰ মূৰত এইবোৰ জাপি দিবলৈ নাহিবি ডাঙৰ দীঘল কৰাৰ পাছত লগত এখোপমান যৌতুক দি বিয়া দিব লাগিব কি কাম এইবোৰৰ কি কাম আছে কচোন হা মোক হেৰি দে এজনী এই দে বুলি কৈছো নহয় তোৰ কথা মতে নহ'ব আজি আমি ছোৱালীজনী সেই মানুহ ঘৰত দি থৈ আহিমগৈ তই এই মোক এৰ নাই মা অ' মা আপোনালোকে যি কৰিবলৈ ক'ব তাকে কৰিম কিন্তু মই মোৰ ছোৱালীজনীক দিব নোৱাৰোঁ মোৰ বুকুৰ মাজৰ পৰা মই মোৰ কলিজাজনীক উলিয়াই দিব নোৱাৰোঁ মা প্লিজ মা আপুনি এখেতক বুজাওক আপুনি বুজাব লাগে নে এনেকৈ চটনি দিব লাগে কওকচোন আপুনি মোৰ মনৰ কথাটো বুজিবলৈ চেষ্টা কৰক মা মই মোৰ ছোৱালীজনী লোকক দি দিব নোৱাৰোঁ অ' তই তোৰ ছোৱালীজনী লোকক দি দিব নোৱাৰ মনটো এটা কাম কৰ এই যদি ছোৱালীজনীক দি দিব নোৱাৰে তেতিয়াহ'লে উপায় নাই এই ঘৰৰ পৰা উলিয়াই দে ছোৱালীজনীৰ সৈতে কলৈ যায় যাওক যেতিয়া দুদিনমান য'ত ত'ত থাকি খাবলৈ নাপাই ভোকত মৰিব তেতিয়া এই মূৰলৈ মাল আহি যাব তেতিয়া আহি নিজে আমাৰ হাতত দি ক'ব মোৰ ছোৱালীজনী বেলেগৰ দি দিয়কে যাওক চাক দি বুলি ভাবিছিলে দি দিয়কে নাই মই কলৈ যাম ছোৱালীজনী লৈ মই কলৈ যাম কি কৰিম কি খুৱাম আপোনালোকে মোৰ লগত তেনেকুৱা নকৰিব মা নাই নকৰিব এনেকুৱা মায়ে ঠিকে কৈছে যদি তই ছোৱালীজনীক নিদিয় তেতিয়াহ'লে ছোৱালীজনী লৈ আজিয়ে মোৰ ঘৰৰ পৰা এতিয়া ওলাই যা তোৰ নিচিনা এজনী মোৰ ইয়াত কোনো দৰকাৰ নাই মই এতিয়াও 10জনী আনিব পৰা হৈ আছো গতিকে মোৰ কোনো টেনশ্যন নাই তোৰ নিচিনা এজনী নহ'লেও এইখন ঘৰত চলি যাব যা দুদিনমান অ'ত ত'ত পৰি থাকি যেতিয়া ভোকত পেট কলমলাব তেতিয়া নিজে উভতি আহিবি যা আপুনিতো কিবা এটা বুজাওক মই কিয় এইখন ঘৰৰ পৰা ওলাই যাম কওকচোন তাই জানো আপোনাৰ নাতিনী নহয় মা আপুনি বুজাওক ঠিকে কৈছে সি এতিয়া 10জনী আনিব পাৰিব যা কলৈ যা গৈ থাক তই যদি ছোৱালীজনী নিদিয় তেতিয়াহ'লে তাইক লৈ এইখন ঘৰৰ পৰা যা যলৈ যা গৈ থাক আমাৰ কোনো দৰকাৰ নাই আপোনালোকক কাম কুকটি কৰি একো লাভ নাই মই গম পাই গ'লো আপোনালোকে যদি তাকে বিচাৰিছে মই তাকেই কৰিম ছোৱালীজনী লৈ ময়ে ওলাই যাম তথাপিও মই মোৰ ছোৱালীজনী আনক দি দিব নোৱাৰো যা গৈ মৰগৈ দুজনী আমাক কোনো প্ৰয়োজন নাই তাহাঁতক কথা এটা নুশুনে তাই হা ল'ৰা এটা জন্ম দিব নোৱাৰিলে এতিয়া ছোৱালীজনীক লৈ তাই ইমান সংকাৰ কি আচৰিত মানুহ নিজৰ ছোৱালীজনীকে বাৰু বেলেগৰ হাতত গতাই দিব পাৰেনে হা কেনেকুৱা ধৰণৰ মানসিকতা মানুহ এইবোৰ ভালে কৰিলি ছোৱালীজনীলৈ ওলাই আহিলি এইবোৰ মানুহৰ শাৰী নপৰে ইমান কাকুতি মিনতি কৰিলো কথা এটা নুশুনিলে জাননে মই ছোৱালীজনীক বেলেগক দি দিব লাগে ল'ৰা এটা পাব নোৱাৰিলো বুলি বাৰু মই মোৰ নিজৰ সন্তানটো আনৰ হাতত গতাই দিব পাৰো নে কচোন বা সিহঁতে মোৰ লগত বহুত অত্যাচাৰ কৰিলে সেইবোৰ মই ধৰাই নাই কিন্তু মই মোৰ ছোৱালীজনী বেলেগক দি দিব নোৱাৰো সেয়েহে মই ছোৱালীজনীকে লৈ চিৰদিনৰ কাৰণে ওলাই আহিলো বা তই দুদিনমানৰ কাৰণে হ'লেও মোক আশ্ৰয় দিবি নাই এইখন ঘৰত নহ'লে মই কলৈ যাম তোৰ বাহিৰে মোৰ আছে কোন চা ভণ্টি তইতো মোৰ ঘৰখনৰ অৱস্থাটো দেখিছই দুদিনমান তই ইয়াতে থাকিব পাৰিবি কিন্তু সদায়নো মই তোক ক'ত ৰাখিব পাৰিম মোৰ ৰাখিবলৈ মন গ'লেও ভিনীয়ে জানো সদায় থাকিবলৈ দিব আৰু নিজৰে অৱস্থা এয়া তই ছোৱালীজনী অকণমান ডাঙৰ নোহোৱালৈকে ইয়াতে অলপমান দিন থাক ময়ো ছোৱালীজনী ধৰি দিম ক'ৰবাত কাম বন কৰি হ'লেও নিজে থকা কিবা এটা সংস্থাপন বিচাৰি উলিওৱা তাৰপাছত তই ছোৱালীজনীৰ সৈতে তাতে থাকিব পাৰিবি অ' বা মইতো তাকেই ভাবিছোঁ অলপমান দিন ইয়াতে থাকি ছোৱালীজনী ডাঙৰ কৰি লওঁ তাৰপাছত কিবা এটা নিজে কৰিম কাৰোবাৰ ঘৰত কাম বন কৰি হ'লেও নিজৰ খৰচটো উলিয়াব লাগিব ছোৱালীজনীক ডাঙৰ কৰিব লাগিব এতিয়াৰ পৰা মই কষ্ট কৰিব লাগিব বা মই এতিয়াৰ পৰা ছোৱালীজনীৰ কাৰণে বহুত কষ্ট কৰিম মই একো কামতে লাজ নকৰোঁ বা ভিনদেউ আহিলে কথা পাতিবিচোন ক'ৰবাত কিজানি কাম বিচাৰি পাওঁৱেই কাম মানে ভিনীয়ে য'ত মিস্ত্ৰী কৰে তাত যোগালীৰ প্ৰয়োজন হৈয়ে থাকে বহুত কেইজনী বিধৱা মাইকী মানুহ তাতে যোগালী কামত লাগি আছে তয়ো তাতে সোমাব পাৰিবি চাগে এমাহ দুমাহমান কাম কৰিলে মানে পাবি নহয় পইচা কেইটামান তাৰে তই কিবা এটা ব্যৱসায় হ'লেও আৰম্ভ কৰিব পাৰিবি সৰু সুৰা ধৰি লয় দোকান চোকান এখন দি হ'লেও চলিব পাৰিবি নহয় মই ভিনীয়ে আহিলে ৰ কথাটো পাতি দিম হ'ব বা তই ভিনদেউ আহিলে কথাটো পাতিবিচোন নহ'লে ছোৱালীজনীক লৈ মই কি কৰিম ক হ'ব দে তই এতিয়া কন্দা কটাখন বন্ধ কৰচোন মই এতিয়া চাহ উঠাইছোঁ নহয় দুইজনী চাহ একাপ খাই লওঁ তাৰপিছত ভাতত লাগিব কথা মতে অহাৰ পাছত সকলোবোৰ কথা ক'লে আৰু অৰুণাক ভিনীয়েকে নিজৰ লগত কামলৈ বুলি লৈ গ'ল তাত যোগালী কাম কৰিবলৈ হ'ব দিয়া এইটো টিপ থৈ পেলাই চাহ একাপ খাই লৈ আহি আহা মোক খাই হ'লে তোমাৰ চাহকাপ ঠাণ্ডাই হ'ব এতিয়া অঁ ভিনদেউ এইবাৰ থৈ আহোঁগৈ তাৰপাছত চাহকাপ খামহি দিয়ক বেছি এজনী কম কষ্ট পাইছেনে মাইকী মানুহ হৈ
এই শিল বালি কঢ়িওৱা কামটো ইমান সহজ নহয়। ছোৱালীজনীৰ কাৰণে যে তাই এইবিলাক কৰিবলৈ আগবাঢ়িছে, সঁচাই মোৰ বেয়াও লাগিছে। উপায়ো নাই, কিনো কৰিম, নিজৰ ঘৰখন চলাবলৈকে টান। আকৌ তাতে এতিয়া আকৌ দুজনী বাঢ়িল, সিহঁতকনো মই কেনেকৈ চম্ভালিম। গতিকে তাইয়ে কামত লাগিছে, উপায় নাই আৰু। এতিয়া অৰুণাই তাই ছোৱালীজনীৰ কাৰণে কষ্ট কৰিবই লাগিব। কিনো কৰিম, মই যিখিনি পাৰিছোঁ তাকে সহায় কৰি দিছোঁ আৰু। 2 এটকা উপাৰ্জন কৰিলে অন্ততঃ তাই সৰু সুৰাকৈ কিবা দোকান এখন দি হ'লেও চলি থাকিব পাৰিব। সেইকণকে সহায় কৰিছোঁ আৰু ভিনীয়েক হিচাপে। বৰ ভাগৰ লাগিছে অ' ভিনদেউ। অঁ, লাগিবতো আকৌ, আমাৰে কিমান ভাগৰ লাগে, তাতে তুমি হ'লেও মাইকী মানুহ। হয় দিয়ক ভিনদেউ, আপুনি কিন্তু মোক চাদৰ মেখেলাযোৰ খুলি চুইজাৰ পিন্ধি আহিবলৈ যে ক'লে, বহুত ভাল কৰিলে দিয়ক। মই হয়তো চাদৰ মেখেলা পিন্ধি অহা হ'লে কাম কৰিব বৰকৈ নোৱাৰিলোহেঁতেন। ভালেই কৰিলে আপুনি। অঁ, তোক আকৌ মই জানো নহয় চাদৰ মেখেলা পিন্ধি কৰিবলৈ কিমান কষ্ট হয়। আমাৰ ইয়াৰ পুৰবী বাহঁতক দেখোঁ নহয়, সিহঁতে চাদৰ মেখেলাবোৰ পিন্ধি আহিব, মেখেলাখন জোত মাৰি থয়। এইবোৰ কথা জানিয়ে মই তোমাক চুইজাৰযোৰ পিন্ধিবলৈ ক'লোঁ। আৰু যিটো সম্বন্ধত এতিয়া তুমি নায়েই, সেইটো সম্বন্ধ বজাই ৰাখিবলৈ তুমি চাদৰ মেখেলা পিন্ধি থকা কি প্ৰয়োজন? বহা চাহকাপ ঠাণ্ডা হ'ব এতিয়া, খাই লোৱা। কিনো কৰিম, উপায় নাই। এতিয়া ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে মই সকলো কষ্ট কৰিব লাগিব ভিনদেউ। নহ'লে মই ছোৱালীজনীক খুৱাম কি, পিন্ধাম কি, কেনেকৈ ডাঙৰ কৰিম মই তাইক? সেয়েহে মই যি কাম পাওঁ তাকে কৰিম। অলপমান দিন আপোনাৰ লগত ইয়াতে কাম বন কৰি মেলি যি টকা পাওঁ সেই টকাৰে ভাবিছোঁ এখন দোকান খুলিম। দোকানখন খুলি অন্ততঃ মই ছোৱালীজনীক লগত ৰাখিব পাৰিম। এনেকৈ কামলৈ আহিলেতো মই ছোৱালীজনীক লগত লৈ আহিব নোৱাৰিম। কিমান দিননো আপোনালোকৰ ঘৰত থাকিম? আপোনালোকৰ নিজৰে তেনেকুৱা, মই আকৌ আপোনালোকৰ বুজা হ'ব নোখোজো ভিনদেউ। এই হ'ব দিয়া, সেইবোৰ পাছতো হ'ব। অলপমান দিন আমাৰ ঘৰতে থাকা, উপায় নাই, কি কৰিবা। এই দুখীয়াৰা ভিনীয়েৰে মন কৰিলেও তোমাক সদায় ৰাখিব নোৱাৰোঁ। কিনো কৰিম আৰু, দুখীয়াৰ দুখ এইবোৰেই আৰু, কেতিয়াও নুগুচে অ'। ভিনীয়েকৰ লগত অলপমান দিন কাম কৰাৰ পাছত অৰুণাই যি টকা পাইছিল সেই টকাৰে তাই শাক পাচলিৰ এখন সৰু দোকান আৰম্ভ কৰিলে আৰু এটা নিজাববীয়াকৈ ৰুম ভাড়ালৈ ল'লে। যিমান যি হ'লেও কিমাননো ভিনীয়েকৰ ঘৰত থাকিব, ইফালে ভিনীয়েকৰ ঘৰৰ অৱস্থাও ভাল নহয়। সেয়েহে তাই নিজাববীয়াকৈ এটা ৰুম লৈ ছোৱালীজনীৰ সৈতে থাকিবলৈ ল'লে আৰু সৰুকৈ এখন শাক পাচলিৰ দোকান আৰম্ভ কৰিলে, ছোৱালীজনীকো লগতে লৈ যায়। বেচেৰি এনেদৰে তাই জীৱনটো আৰম্ভ কৰিবলৈ ধৰিলে। আহক ধুনীয়া শাক পাচলি আছে, আহক ফ্ৰেছ শাক পাচলি লৈ যাওক, আহক দাদা বাইদেউ আহক। মানুহবোৰে আমাৰ দৰে সৰু সুৰা দোকানীবোৰক দেখোন পাত্তাই নিদিয়ে, ডাঙৰ দোকানবোৰলৈহে যায়। আমাৰ দৰে ফুটপাথত বহা দোকানীক গুৰুত্বই নিদিয়ে। এনেকৈ হ'লে মোৰ ব্যৱসায় কেনেকৈ চলিব? মই কেনেকৈ চলিম? মোৰ ছোৱালীজনীক কেনেকৈ ডাঙৰ কৰিম? হে প্ৰভু, মোৰ ফালে অলপ চকু মেলি চোৱা প্ৰভু, চকু মেলি চোৱা। মোৰ দৰে অভাগিনীক আৰু দুখ নিদিবা প্ৰভু। এই কণমানিজনী মুখলৈ চাই মোক সহায় কৰা। আপোনাৰ দাংবডিখিনি ফ্ৰেছ যেন লাগিছে, দেখাত ভাল লাগিছে বাৰু দিয়কচোন, আধা কেজিমান দি দিয়কচোন। দিছোঁ ৰ'বা ভাইটি, দিছোঁ। আপুনি এই অকণমানি ছোৱালীজনী লৈ আছে যে, কোন হয় এইজনী? এই অসুবিধা নহয়নে ছোৱালীজনীৰ লগতো আপোনাৰ এই দোকানখন দিবলৈ? কি কৰিবা ভাইটি, উপায় নাই, এইজনী মোৰে ছোৱালী, ঘৰত কোনো নাই, তাই আৰু ময়ে অকল। কেনেকৈনো ঘৰত অকলশৰে থৈ আহোঁ ইমান অকণমানি ছোৱালীজনী? সেয়েহে তাইক লৈ এনেকৈ দোকান দিবলৈ আহোঁ আৰু এনেদৰে আমি চলি আছোঁ আৰু। উপায় নাই, কি কৰিবা, ভগৱানে আৰু আমাক এনেকৈয়ে চাইছে। অঁ, হয় নেকি? বাৰু ভগৱানে আপোনাক চকু মেলি চাওক। দিয়ক মোক ডাঙৰ দিয়া থাকে দি লওক। অঁ, দিছোঁ। এনেদৰে অৰুণাই ফুটপাথত দোকান দি তাই আৰু ছোৱালীজনীৰ বাবে 2 টকামান টকা উপাৰ্জন কৰিছে আৰু এনেদৰে তাই ছোৱালীজনীক ডাঙৰ দীঘল কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে তাই ডাঙৰ হ'বলৈ ধৰিলে। সেনেকৈ এদিন দুদিন কৰি মাহ পাৰ হৈ বছৰ বাগৰিবলৈ ধৰিলে আৰু অৰুণাৰ ছোৱালী অৰুণিমা এতিয়া ডাঙৰ হ'ল। অ' মা, কি হ'ল মইনা? অ' মা, মোৰ যে বৰ ভয় লাগিছে। আগৰ পৰীক্ষাবিলাকত ভয় লগা নাছিল, কিন্তু এইবাৰ দেখোন পৰীক্ষাৰ ৰিজাল্টলৈ ভয় লাগিছে মা। অ', কথা সেইটো, ভয় লাগিবই দেচোন। যিমান যি হ'লেও আগৰ পৰীক্ষাবোৰ আৰু এতিয়াৰ পৰীক্ষাৰ মাজত পাৰ্থক্য আছে। এতিয়া তই মেট্ৰিক দিছ, আৰে তোৰে ভয় লাগিছেনে? মোৰো বুকুখন ধপধপাই আছে। কিবা হয় তোৰ ৰিজাল্টটো? ৰাতিপুৱাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তোৰ ৰিজাল্টটো ভাল হয়। মা, ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে মই ভালদৰে পাছ কৰিব পাৰোঁ। মা, তুমি মোক সৰুৰ পৰা যিমানখিনি কষ্ট কৰি ডাঙৰ দীঘল কৰিছা, পঢ়ুৱাইছা শুনাইছা, তাৰ যাতে মই তোমাক ফল দিব পাৰোঁ। মই বহুত কষ্ট কৰিছোঁ মা, ভালদৰে পঢ়িছোঁ। এতিয়া নাজানো আৰু কি হয়। নিশ্চয় ভাল হ'ব, তই ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। এতিয়ালৈকে তই সৰুৰে পৰা প্ৰতিটো শ্ৰেণীতে 1 নম্বৰতে পাছ কৰি আহিছ, ভাল নম্বৰ পাইছ। এইবাৰ মেট্ৰিকতো নিশ্চয় তই ভালদৰে পাছ কৰিবি। মনটো দাদা গৈছে নহয় ৰিজাল্ট ল'বলৈ, সেইকেইজনী আহিবই। মোৰ যে বুকুখন ধপধপাই আছে পাই। মই জানো তই ভালদৰে পাছ কৰিবি, তথাপিও কিয় জানো কিবা এটা ভয়ে বুকুখন হেঁচি ধৰিছে। আৰে মইনাটো কান্দিছ? অ' মা, মোৰ আজি সৰুৰ পৰা তুমি মোক কেনেকৈ ডাঙৰ দীঘল কৰিলা সকলোবোৰ মনলৈ আহিছে মা।
কম কষ্ট কৰি তুমি মোক ডাঙৰ কৰিছানে? অকলশৰে এগৰাকী মানুহ হৈ তুমি বহুত কষ্ট কৰিলা মা। মই তোমাৰ বাবে কিবা এটা কৰিব খোজো। ভালদৰে পঢ়া শুনা কৰি মই যদি কিবা এটা কৰিব পাৰো, তোমাক মই সুখত ৰাখিম মা। তোমাক কেতিয়াও লোকৰ ঘৰত কাম কৰিবলৈ নপঠিয়াও, ৰাস্তাই ৰাস্তাই দোকান দিবলৈ নপঠিয়াও মা। এতিয়া সেইবোৰ কথা মনত পেলাব নালাগে দেই। ভগৱানে আমাক এনেকৈ চলিবলৈ দিছে, গতিকে সেনেকৈ চলিব লাগিব আমিবোৰ। অৰুণিমা অৰুণিমা তই বহুত ভাল ৰিজাল্ট কৰিছ অৰুণিমা। তই ষ্টেণ্ড কৰিলি। মাক জীয়েক দুজনীলে চা আকৌ বিশ্বাসেই নকৰে। আৰে ফূৰ্তি কৰ এতিয়া এতিয়া খানাৰ যোগাৰ কৰ। ইমান ধুনীয়া ৰিজাল্ট কৰিছ তই। মোৰ আজি বহুত ভাল লাগিছে মাইনা। তই আজি সঁচাকৈ মোক বহুত সুধিছ মাইনা। মা তুমি কান্দিছা? নাকান্দিবা মা, নাকান্দিবা। সেয়া মাথো আৰম্ভণি। মোৰ সপোন পূৰণ কৰিবলৈ আৰু বহু দূৰ বাকী আছে মা। এয়া সুখৰ চকুপানী, এয়া দুখৰ নহয়। তই যে ইমানখিনি কৰিব পাৰিবি মই ভবাই নাছিলো। কিয় কৰিব নোৱাৰিম? তুমি যদি মোৰ বাবে ইমানখিনি কষ্ট অকলে কৰিব পাৰা, মই কিয় তোমাৰ বাবে ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিম মা? তুমি চাই থাকা, তোমাৰ ছোৱালীয়ে তোমাক আৰু সুখ দিম। মাক জীয়েকৰ কাৰ্টুনখন যা, এতিয়া ফূৰ্তি কৰিবহে লাগে। মই হলে যাওঁ দেই, সকলোকে খবৰটো দিওঁগৈ। হ'ব, যা খবৰ খাতিবোৰ দি পেলাই আহিবি আকৌ, নহাকৈ নাথাকিবি। অৰুণিমাৰ ৰিজাল্টৰ খবৰ পাই সকলোৱে খবৰ ল'বলৈ আহিল আৰু তাইক অভিনন্দন জনালে। সকলোৱে তাইৰ ৰিজাল্টৰ বাবে বৰ সুখী হ'ল আৰু তাইক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি সকলোৱে তাইক আশীৰ্বাদ কৰিলে। ইমান সময় হ'ল ছোৱালীজনী এতিয়ালৈকে অহা নাই। ইমান দেৰি কৰিলি যে আজি? কিয়? মোৰ ভয় লাগিছে। সন্ধিয়া হওঁ হৈছে, অকণ সোনকালে আহিব নোৱাৰ? মা তুমি বেছিয়ে চিন্তা কৰা। আৰে ইমানকেইটা টিউচন কৰি আহোঁতে অকণমান সময়টো লাগিবই। কেতিয়াবা অকণ বেছিকৈ পঢ়াওঁতে সময় লাগে আৰু। কিয়নো চিন্তা কৰিব লাগে? চিন্তা নকৰিম। তাভৰু ছোৱালীজনী সন্ধিয়ালৈকে ঘৰলৈ নাহিলে কি চিন্তা নকৰিম? অকণমান সোনকালে সামৰিবি তোৰ টিউচনবোৰ। মোৰ ভয় লাগে নহয়, আজিকালি দিনকালবোৰ একেবাৰে ভাল নহয়। তুমি চিন্তা কৰিব নালাগে দিয়া। বেছি দেৰি হ'লেও মোক গাৰ্জেনবিলাকে আগবঢ়াই দিবলৈ আহে নহয়। তুমি এইবোৰ কথালৈ একেবাৰে চিন্তা নকৰিবা। কি কৰিবা, টিউচনকেইটা আটাইকেইটা কৰি নাহিলে মই টকা ক'ত পাম? কেনেকৈ মই আগলৈ পঢ়িম? কেৱল তোমাৰ দোকানখনৰ টকাৰে জানো আমি চলিব পাৰিম? আৰু মোক জানো তুমি পঢ়ুৱাই পাৰিবা? গতিকে মই টিউচনকেইটা কৰি অকণমান তোমাক সকাহ দিছোঁ। তুমি আকৌ ভালহে পাব লাগে। চিন্তা কৰি এনে মূৰৰ কামুৰি কৰি নল'বা দেই। তই তোৰ পঢ়াৰ খৰচটো অলপ হ'লেও নিজে উলিয়াইছ যেতিয়া মোৰ অলপ হ'লেও সকাহ হৈছে। নহ'লে দোকানখনৰ পৰা চলা আৰু পঢ়ুৱাটো বৰ কষ্ট। মা, সেইটো কাৰণেইতো মই ইমানখিনি কষ্ট কৰিছোঁ। ৰাতিপুৱা ইমানকেইটা টিউচন, আবেলি ইমানকেইটা টিউচন, সেইটো কাৰণেইতো কৰিছোঁ। নহ'লেনো মই কেনেকৈ পঢ়িব পাৰিম? কেনেকৈ মোৰ সপোনবোৰ পূৰণ কৰিব পাৰিম? দুইজনীয়ে কৰা কষ্টবোৰ মিলাইহে আমাৰ সপোনবোৰ পূৰণ হ'ব। তুমিওতো মোৰ বাবে ইমানখিনি কৰিছা। নহ'লে মোকতো দেউতাই বেলেগক দিবলৈ ওলাইছিল। তোমাৰ বাবেই মই আজি এইখিনি ঠাই পাইছোঁহি মা। তোমাক মই সদায় সুখী কৰি ৰাখিব বিচাৰোঁ। মই কেৱল কষ্ট কৰিছোঁ তোমাক সুখ দিবৰ বাবে। ভগৱানে যেন তোৰ সপোনবোৰ পূৰণ কৰে। তোক লৈ দেখা সপোনবোৰ যেন মোৰ বাস্তৱত ৰূপায়িত হয়। মই কৰা কষ্টবোৰ যেন সাৰ্থক হয়। হে প্ৰভু, তুমি যেন চকু মেলি চোৱা আৰু। নিশ্চয় চাব মা, আমি কষ্ট কৰিছোঁ যেতিয়া এদিন ফল পামেই। চাবাচোন, আগৰ কষ্টবোৰ দেখি অৰুণিমাই তাই পঢ়াৰ খৰচৰ বাবে টিউচন কৰে আৰু এনেদৰে তাই নিজৰ পঢ়া আগুৱাই দিবলৈ ধৰিলে। অৰুণিমা, তোৰ সফলতা দেখি আমি সঁচাকৈ সুখী হৈছোঁ। APSC এটাৰ দৰে পৰীক্ষাত যে তই ইমান ভালদৰে পাছ কৰিব পাৰিলি, সঁচাকৈ বহুত ভাল লাগিছে আজি। সঁচাকৈ অৰুণা, তই ছোৱালীজনীক বহু কষ্ট কৰি ডাঙৰ দীঘল কৰিলি, পঢ়ুৱালি শুনালি। এতিয়া তাই তোক এয়া সুখ দিছে। সঁচাকৈ অৰুণিমা, তই সকলোৰে আদৰ্শ। APSC হেন পৰীক্ষা এটাত তই ইমান ভালদৰে পাছ কৰি আমাৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনিলি। তোক লৈ আমি গৌৰৱ কৰিছোঁ আৰু তোৰ অনাগত দিনবোৰক লৈ আমি অভিনন্দন জনাইছোঁ। আমাৰ ফালৰ পৰাও বহুত অভিনন্দন জনাইছোঁ অৰুণিমা। তই জীৱনত আৰু আগুৱাই যা। মাৰক সদায় সুখী কৰি ৰাখিবি। মাৰে তোৰ বাবে বহুত কষ্ট কৰিলে। তই এতিয়া মাৰক সুখত ৰাখিব লাগিব। নিশ্চয়, এতিয়া মই মোৰ মাক সুখত ৰাখিম। মই মোৰ সপোনটো পূৰণ কৰিলোঁ। সৰুৰে পৰা বহু কষ্টৰে মায়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে, পঢ়ুৱালে শুনোৱালে। এতিয়া মই মাৰ এতিয়া খেয়াল ৰখাৰ সময়। এতিয়া মই মাক সুখত ৰাখিম। মই ছোৱালী হোৱাৰ বাবে মোৰ দেউতাই মোৰ মাক ঘৰৰ পৰা উলিয়াই দিছিল। কিন্তু মোৰ মায়ে মোক লৈ যিমানখিনি কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিলে, তাৰ বাবে মাৰ ওচৰত মই সদায় ঋণী। এতিয়াৰ পৰা আৰু মই মাক ক'তো কাম বন কৰিবলৈ নপঠাওঁ। মই মোৰ মাক এতিয়াৰ পৰা সুখত ৰাখিম। মই আপোনালোক সকলোৰে আগত কথা দিছোঁ, মই মোৰ মাক সদায় সুখী কৰি ৰাখিম। আপোনালোকেও মোক আশীৰ্বাদ কৰিব, যাতে মোৰ ভৱিষ্যতে মই সেই কৰ্মটোত ভালদৰে আগুৱাই যাব পাৰোঁ।
সঁচাকৈ বৰ দুখৰ খবৰ ছোৱালী সন্তান হোৱাৰ বাবেই তোৰ দেউতাৰে বেলেগক দি দিব খোজাত মাৰে তোৰ দেউতাৰ ঘৰখন সকলোকে এৰি থৈ কেৱল তোৰ বাবে মাৰে সেইখন ঘৰ এৰি থৈ আহি ইমান কষ্ট কৰি তাই তোক ডাঙৰ দীঘল কৰিলে সঁচাই কথাবোৰ ভাবিলে কিবা বুকুখন কঁপি যায় তাই বৰ সাহসী অৰুণা তই তোৰ ছোৱালীজনীক মানুহ কৰিব পাৰিলি তই দেখুৱাই দিলি মানুহে কৰিব বুলি ভাবিলে একো কামেই মানুহৰ কাৰণে টান নহয় একো কামেই বাধা পাচি হ'ব নোৱাৰে সেয়া তহঁতে মাক জীয়েকে কৰি দেখুৱালি হয় আপোনালোক সকলো ঠিকেই কৈছে মই তাইৰ বাবে কিমান কষ্ট কৰিবলগীয়া হৈছিল সেয়া কেৱল মই জানো তাইক জন্ম দিয়াৰ পাছতেই মোক তাইৰ আইতাক আৰু দেউতাকে ঘৰৰ পৰা উলিয়াই দিছিল তাইক ছোৱালী সন্তান হোৱাৰ বাবে বেলেগক দি দিব খুজিছিল মইনো বাৰু মোৰ শৰীৰৰ অংগটোক কেনেকৈ বেলেগৰ হাতত গতাই দিওঁ যাৰ বাবে মই মোৰ ঘৰখনেই ত্যাগ কৰি দিছিলোঁ আৰু মই বহু কষ্ট কৰি তাইৰ সৈতে জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ বেচেৰি তাইও বহুত কষ্ট কৰিছে মোৰ লগতে তাইও বহু কষ্ট কৰি পঢ়া শুনা কৰি আজি APSC পৰীক্ষাত সফলতাৰে পাছ কৰি মোক তাই পৃথিৱীৰ সকলো সুখ দিছে আজি মই বহুত সুখী বহুত বেছি সুখী আজি মই হয় হয় তই ঠিকেই কৈছ অৰুণা তই সমাজত এক আদৰ্শ তই যি কৰি দেখুৱালি সেয়া এক আদৰ্শৰ প্ৰতীক এই আদৰ্শ সকলোৱে লোৱা উচিত ইমান কষ্টৰে তই ছোৱালীজনীক ডাঙৰ দীঘল কৰি এই পৰ্যায় পোৱালিহি কেৱল অকলশৰে তোৰ মানুহজনে তোৰ লগত বহুত অন্যায় কৰিলে এতিয়া অন্ততঃ সিহঁতে দেখি অন্ততঃ গম পাব যে ল'ৰা আৰু ছোৱালী সন্তানৰ মাজত ভেদভাৱ কৰি তহঁতক ঘৰৰ পৰা উলিয়াই দি সিহঁতে কি ভুল কৰিলে আৰে আজিকালি আধুনিক যুগত এই ল'ৰা ছোৱালীক লৈ ভেদভাৱ কিহৰ ভেদভাৱ কৰাৰ কোনো প্ৰয়োজন নাই ল'ৰা আৰু ছোৱালী সমান সেয়া মাথো আমাৰ দৃষ্টিভংগীৰ কথা যাৰ যি দৃষ্টিভংগীৰে যাক চোৱা হয় তেওঁ তেনেকৈয়ে দেখে বাৰু এইবোৰ কথা বাদ দিলোঁ এতিয়া আমি সকলোৱে অৰুণিমাক তাইৰ নতুন কৰ্মৰ বাবে অভিনন্দন জনাইছোঁ তাই যাতে সৎ পথেৰে আগুৱাই গৈ সকলোৰে মাজত জিলিকি থাকিব পাৰে নে কি কয় ৰাইজসকল ভালদৰে এই কৰ্মটোত আগুৱাই যাব লাগে আৰু ধন্যবাদ আপুনি সকলোকে ধন্যবাদ মা আজি মই বহুত সুখী মা দেখিছানে মানুহবোৰে মোক ইমান মৰম দিছে ইমান আশীৰ্বাদ দিছে সকলোৱে মোক গামোচা পিন্ধাই সম্বৰ্ধনা জনাইছে মই সঁচাকৈ আজি বহুত সুখী মা আৰু মই তোমাক এতিয়াৰ পৰা বহুত সুখত ৰাখিম মা তোমাক আৰু কষ্ট পাবলৈ নিদিওঁ তোমাৰ বাবে মই এইখিনি সফলতা অৰ্জন কৰিছোঁ গতিকে এতিয়াৰ পৰা মই মোৰ মাক ৰাণীৰ দৰে ৰাখিম আজি মোৰো বৰ ভাল লাগিছে তোৰ এই সফলতাখিনি দেখি মই আজি পৰম সুখ পাইছোঁ দেখিছ মানুহবোৰে কিমান মৰম দিছে কিমান আদৰ সন্মান কৰিছে আৰে মানুহকনো আৰু লাগে কি সেইবোৰেইতো মানুহৰ আচল বস্তু মানুহৰ সন্মানটো সকলোতকৈ ডাঙৰ বস্তু অৰুণা আপুনি কি কৰিছে মই আহিছোঁ তোমালোকৰ ওচৰলৈ মই মোৰ ছোৱালীজনীৰ ওচৰলৈ আহিছোঁ অৰুণা তাই ইমান ধুনীয়াকৈ পাছ কৰিছে গোটেইখন মোবাইল টিভি সকলোতে তাইক দেখুৱাই আছে তাইৰ দেউতাক হিচাপে মই আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ তাই ইমান সুখ্যাতিৰে পাছ কৰিলে সঁচাই মোৰ বৰ ভাল লাগিছে গোটেইখনতে আলোচনা কেৱল অৰুণিমা আৰু অৰুণিমা মোবাইলে চাবা টিভিয়ে চাবা নিউজতো সকলোতে অকল অৰুণিমাৰ কথা মইনো বাৰু কেনেকৈ অহা থাকোঁ তোমালোকৰ ওচৰলৈ মা এই মানুহজনক এতিয়া ইয়াৰ পৰা অতি সোনকালে যাবলৈ কোৱা মই সিহঁতৰ মুখখনো চাব নোখোজো আৰে কি কৈছ অৰুণিমা মইতো দেউতাৰ তই মোক এনেকৈ কৈছ দেউতা মানে কি সেইটো বুজি পাইনে আপুনি পানী কেঁচুৱাজনীক লগত লৈ মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ দিনা ক'ত আছিল আপুনি লাজ লগা নাই এতিয়া আপুনি আমাৰ ওচৰলৈ আহিবলৈ ছোৱালীজনীৰ সফলতা দেখি এতিয়া দেউতাক হ'বলৈ ওলাই যাওক বুলি কৈছোঁ এতিয়া ওলাই যাওক আপোনাৰ দৰে মানুহৰ কোনো প্ৰয়োজন নাই অতদিনে সেই পানী কেঁচুৱাৰ পৰা তাইক মই ইমান ডাঙৰ কৰিলোঁ এতিয়া APSC পাছ কৰিব পৰাকৈ যুদ্ধ কৰি তুলিলোঁ এতিয়া বাহ ল'বৰ কাৰণে আমাৰ ওচৰত কোনো দেউতাকৰ প্ৰয়োজন নাই ওলাই যাওক এতিয়া ওলাই যাওক মোৰ ভুল হৈ গ'ল অৰুণা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তহঁতৰ লগত তেনেকুৱা কৰিব নালাগিছিল মোক ক্ষমা কৰি দে অৰুণিমা মই তোৰ দেউতাৰ মোক ক্ষমা কৰি দে অৰুণিমা মই বহুত ডাঙৰ অপৰাধ কৰিছিলোঁ মোক ক্ষমা কৰি দে মোক এবাৰ দেউতা বুলি মা মোৰ কোনো দেউতা নাই মোৰ কেৱল মা আছে মোৰ মায়ে মোৰ মা আৰু মোৰ মায়ে মোৰ দেউতা গতিকে মোৰ আৰু বেলেগকৈ কোনো দেউতা নাই আপুনি এতিয়া ভালে ইয়াৰ পৰা ওলাই যাব পাৰে মই আপোনাৰ মুখখনো চাব নোখোজো যিজন মানুহে ছোৱালী হোৱাৰ বাবে মোক আনৰ হাতত গতাই দিব লৈছিল সেই মানুহজনক মই কেতিয়াও দেউতা বুলি মানি ল'ব নোৱাৰো ওলাই যাওক এতিয়াই ওলাই যাওক মই আপোনাৰ মুখখন চাব নোখোজো বুলি কৈছো নহয় ওলাই যাওক মোৰ সন্মুখৰ পৰা এতিয়া জীয়েকৰ সফলতা দেখি দেউতা হ'বলৈ ওলাইছে পালে ভালকৈ মজাটো নহয়নে মা লাজ লগা নাই মোৰ ঘৰলৈ আহিবলৈ তাৰ কোনখন মুখ লৈ আহিছিল তাক আজি এইটো ব্যৱহাৰ কৰিহে মই শান্তি পাইছোঁ বাৰু মা এতিয়া এই অদৰকাৰী কথাবোৰ বাদ দি আমি আমাৰ নতুন জীৱনটো আৰম্ভ কৰোঁ নে কি কোৱা মা মোৰ গোসানীজনী এতিয়াৰ পৰা আমি এটা নতুন জীৱন আৰম্ভ কৰিম
কন্যা সন্তান হোৱাৰ বাবে দেউতাকে এদিন ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালীজনী আজি APSC পৰীক্ষাত শিক্ষাৰ্থীয়ে পাছ কৰিবলৈ সক্ষম হ'ল আৰু তাইৰ সফলতাত সকলোৱে তাইক আজি বাহ দিছে আৰু অৰুণা আৰু অৰুণিমাই এটা নতুন জীৱন আৰম্ভ কৰিলে বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকলে তেওঁলোকে কৰা নাই তেওঁলোকে কৰি দিব আৰু আপোনালোক সকলোৰে বাবে পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ।